শৰ্মা ডাঙৰীয়া তেখেত CA আৰু আমাৰ এতিয়া বৰ্তমান আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য হৈ আছে। আমাৰ সভাপতি মহোদয় সকলোৱে চিনি পায় সেইখিনিয়ে। আৰু বৰ্তমান আমি এতিয়া বন্তি প্ৰজ্বলনেৰে মিটিংখন আৰম্ভ কৰিম। বন্তি প্ৰজ্বলন কৰিব আমাৰ সভাপতি মহোদয়ে বন্তি প্ৰজ্বলন কৰিব আৰু যিসকলে হিচাপে পুষ্পাঞ্জলি দিব। জন্মদিন হিচাপে পালন কৰোঁ। তেতিয়া তেখেতে ক'লে যে নাই নালাগে, মোৰ জন্মদিনটো শিক্ষক দিৱস, যিহেতু মই এগৰাকী শিক্ষক, মোৰ ৰাষ্ট্ৰপতি হিচাপে তেখেতে পিছলৈ ৰাষ্ট্ৰপতিও হ'ল, কিন্তু ৰাষ্ট্ৰপতি হিচাপে মোৰ কথাটো মনত নাৰাখিব, এগৰাকী শিক্ষক হিচাপে মনত ৰখাটোৱে মই বিচাৰোঁ। আৰু তোমালোকে যদি বেয়া নোপোৱা তেতিয়াহ'লে মোৰ জন্মদিনটো 5 ছেপ্টেম্বৰৰ দিনটো 1962 চনৰ পৰা আজিলৈকে 5 ছেপ্টেম্বৰৰ দিনটো ভাৰতবৰ্ষত, অকল ভাৰতবৰ্ষত আমাৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয়। কিন্তু প্ৰত্যেক দেশে নিজৰ নিজৰ সুবিধা অনুযায়ী শিক্ষক দিৱস পালন কৰে। তোমালোকে হয়তো নাজানা, ইণ্টাৰনেশ্যনেল টিচাৰ্ছ ডে বুলি এটা টিচাৰ্ছ ডে আছে, ঠিক আজিৰ পৰা এমাহ পিছত 5 অক্টোবৰৰ দিন। আৰু 1994ৰ পৰা ইউনেস্ক'ই এইটো অনুমোদন জনাইছে যে গোটেই মানে আন্তৰ্জাতিকভাৱে গোটেই পৃথিৱীতে 5 অক্টোবৰৰ দিনটো যাতে শিক্ষক দিৱস পালন কৰে সেই বুলি তেওঁলোকে ইউনেস্ক'ই অনুমোদন জনায়। কিন্তু আমি 5 অক্টোবৰৰ দিনটো হয়তো বহুতো অনুষ্ঠানে পাতিব পাৰে, কিন্তু আমি ভাৰতবৰ্ষৰ মানুহে আমাৰ ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সন্মানাৰ্থে আমি
অকল যে পঢ়া শুনা শিকোৱাটোৱে শিক্ষক মোৰ মতে এইটো নহয় বুলি মই ভাবোঁ। বহল অৰ্থত এজন ষ্টুডেণ্টো আমাৰ শিক্ষক হ'ব পাৰে, নাইবা মা দেউতা জীৱনত জন্ম পায়ে প্ৰথম। কিন্তু বহুত টিচাৰে এইটো দুখৰ কথা, মই আমাৰ স্কুল বুলি মই কোৱা নাই দেই, এতিয়া বৰ্তমান যিবিলাক মডাৰ্ণ যুগৰ টিচাৰ শুনা পাওঁ, বৰ দুখৰ কথা যে তেওঁলোকে নিজৰ বৃত্তিটো প্ৰফেশ্যনটো ডেডিকেশ্যনটো দি পেলাই নলয় বুলি মই ভাবোঁ। আমি কিন্তু এইটো নকৰোঁ, আমি উপদেশত আমি শ্ৰেষ্ঠ এইটো প্ৰত্যেক টিচাৰে মানি লোৱাটো উচিত জীৱনত। আৰু মই সৰ্বোপৰি কিছুমান বিষয়ে বৰ বেছি নকওঁ আৰু আজি, কাৰণ মই তোমালোকে চবেই জানা নহ'ব আছে এবাৰ এই পৰীক্ষাত উত্তীৰ্ণ হৈ 10খন কিতাপত এনে কৰিলে আৰু তাতো সোনকালে উত্তীৰ্ণ হয়। আমাৰ কোনো মানে কিছুমান পৰিয়ালৰ পৰা তেওঁ লোৱা নাছিলে, তেওঁ সাধাৰণ পৰিয়ালৰ পৰা লৈছিলে আৰু গৈ পেলাই কিন্তু ডাঙৰ মানুহ হ'ব পাৰিছিলে। সেইকাৰণেও আচলতে তেখেতে এথিক্স অফ বেদান্তা নামে গৱেষণা গ্ৰন্থৰ তেখেতৰ যুক্তি, চিন্তাধাৰা আৰু পাণ্ডিত্যৰ বিৰতি প্ৰশংসা লাভ কৰিছে সমৰ্থতে। তাৰপাছত কি হ'ল 1909 চনত তেখেতে মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজত দৰ্শনৰ শিক্ষক ৰূপে নিযুক্ত হয়। 1921 চনত কলিকতা বিশ্ববিদ্যালয়ে তেখেতক দৰ্শন বিভাগৰ মানসিক আৰু নৈতিক বিজ্ঞানৰ অধ্যাপক হিচাপে আমন্ত্ৰণ জনায়। ভাৰতীয় দৰ্শনৰ সৰ্বোচ্চ বিশেষকৈ আজি যোনটো গুৰুত্ব আমাৰ বাইদেউ যিজনী বুজাইছে, মই এই আজি যোনটো বেছি কথা নকওঁ, তেখেতে বহুত ধুনীয়াকৈ বুজাইছে কথাবিলাক। মই আজি এটা কথা কওঁ, আমাৰ স্কুলত যিটো আমি এটা ভলেণ্টিয়াৰ কৰোঁ, আগতে এনেকুৱা আমি যেতিয়া মহাভাৰত লিখিছিলোঁ তাতে একালগত এটা আছিলে, তেখেতে শিক্ষা লোৱাৰ কাৰণে প্ৰশিক্ষণ লোৱাৰ কাৰণে বনাইছিলোঁ ওচৰত এণ্ট্ৰেঞ্চ দিলে আপোনালোকৰ এই জ্ঞানৰ যদি মানে গোটেই জ্ঞানটো যদি নাথাকে কিতাপ এটা পঢ়ি কিনে আমি এক্সামটো দিলে ভেৰি ইজি টু পাছ। আজিকালি পাছ কৰা একো ডাঙৰ কথা নহয়, 50-60% পোৱালে ভেৰি ইজি টাস্ক। আপুনি দুদিন ফলক আপুনি পৰীক্ষা দুদিন আগত যদি কিতাপ চাই আপুনি 40-50% পাবই। আপুনি শিক্ষা ব্যৱস্থাটো বহুত ইজি হৈছে। আপোনাৰ 90s যেনেকুৱা আছিলে আগত বহুত টাফ আছিলে, আপুনি তেতিয়া আৰু এতিয়া বহুত ইজি হৈ গৈছে। আৰু বহুত মানে আগতে কিমান 27-28% মেট্ৰিকত পাছ কৰিছিলে, এটা মোৰ দেন 50%, 60% পাছ কৰে। CBSE-টো 80%, 85% পাছ হয়। কিন্তু এতিয়া আমাক মাৰ্কছ লাগিব, ভাল মাৰ্কছ লাগিব, আৰু ভাল মাৰ্কছৰ লগত জ্ঞান, প্ৰপাৰ জ্ঞানটো লাগিব। খালি মাৰ্কছ হ'লেও নহয়। চৰকাৰ আৰু ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ লগত কোলাবৰেট কৰি পেলাই বৰ্তমান আমাৰ গুৱাহাটী চাৰ্জ কৰিবলৈ আমি আমাৰ এই প্ৰগ্ৰামটো 35 ডিষ্ট্ৰিক্টছত আমি ষ্টাৰ্ট কৰি আছোঁ। চ' আমাৰ এই প্ৰগ্ৰামটোৰ মেইন ভিজনটো এইটো হয় কি আমাৰ অলিম্পিকৰ 3টা ভেল্যু আছে আৰু কোনো চাব ভেল্যুজৰ সন্মান কৰা, ৰেচপেক্ট কৰা, যেনেকৈ আমি খুব সুন্দৰ কথা ক'লে কি ৰেচপেক্ট আমি খালি নিজৰকে নহয়, এভৰিৱান এৰাউণ্ড আছ, মিনছ মই আমাৰ সমনীয়া হওক, ৰাস্তাৰ কোনোবা মানুহ হওক, তেখেতসকলো আমাৰ টিচাৰ হ'ব পাৰে। ডেট ইজ ৰেচপেক্ট, এক্সেলেণ্ট। যেনেকৈ আপোনালোকে ক'লে কি যোনবোৰ মানুহ অলপমান নিজৰ কামৰ কাৰণে ব্যস্ত থাকে, সেই টাইমত স্কুল থাকিব নোৱাৰে বা কিবা ক্ষেত্ৰত স্কুল ড্ৰপ আউট হৈ গ'ল, তেখেতসকলে